নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালেই আছোঁ বৰ্তমান। বছৰটো চাওঁতে গুচিয়ে গ'লগৈ আৰু মানে বছৰৰ একেবাৰে শেষৰ সময়ত আপোনালোকক লগ পালোঁ। পৰিয়ালটোৰ নিচিনাকৈ থাকিলোঁ আমি। সদায় আপোনালোকে মোক চাই থাকে আৰু মই আপোনালোকৰ কমেণ্টবিলাক চাই থাকোঁ, সদায় পঢ়ি থাকোঁ। যিমানখিনি পাৰিছোঁ আপোনালোকক নিজে গৈ লগ কৰিছোঁগৈ। আপোনালোকো আহিছে, লগ পাইছোঁ। পৰিয়ালটো বহুত ডাঙৰ হৈ গ'ল। ইমান ডাঙৰ এটা পৰিয়াল, গোটেই অসমখনৰ মানুহৰ সৈতে জড়িত হৈ গ'লোঁ, খুবেই ভাল লাগিছে। এইটো নহয় যে মানে কেৱল নিজৰ কিছুমান স্বাৰ্থ ব্যৱহাৰ কৰি আছোঁ, তেনেকুৱা নহয়। আপোনালোকে মোক নিশ্চয় দেখিছে কিমান এটা মানে আপোন লাগি গৈছে মোক আপোনালোকক আচলতে এৰিবই মন নাযায়। আৰু সেইকাৰণে মানে যিমানেই ব্যস্ততা নাথাকক, এতিয়া চাওক, কোনোবা দিনাতো মোৰ ভিডিঅ'টো নবনালেও হৈ যায়, নহয় জানো? মোৰ ব্যৱসায় আছে, মোৰ ঘৰখনো আছে, চলি আছোঁ। কিন্তু ব্যৱসায়ত মানে ভিডিঅ'টো নবনালে যেন আপোনালোকে মোক বেয়া পাব। এই যে মেছেজ আহি যায় হোৱাটছআপত, আজি ৰৈ আছিলোঁ তোমাৰ কাৰণে। মই মানে তেনেকৈ ভাবোঁ যে কোনোবাতো ৰৈ আছে মোৰ কাৰণে চাবলৈ, মই নবনালে কেনেকুৱা হ'ব। মানে আপোনালোকে দুখ পায় ন মই নিদিলে, সেইটো কথাৰ কাৰণে মানে মই ভিডিঅ'টো বনাওঁ আচলতে। আৰু কেতিয়াবা এনেকুৱা হৈ যায় মানে মই মনতে ভাব আহে, কেতিয়াবাতো এদিন মইতো নোহোৱা হৈ যাম, কেতিয়াবা এদিনতো মোৰো কিবা অসুবিধা হ'ব পাৰে, কেতিয়াবা হয়তো একেবাৰেও নোহোৱা হৈ যাব পাৰোঁ, কাৰণ মানুহ নহয় জানো। তেতিয়া আপোনালোকে যিসকলে মানে একদম নিজৰ ল'ৰা বুলি আপোন কৰি লৈছে, তেওঁলোকেও চাগে মনত বহুত আঘাত পাব, কেতিয়াবা সেইখিনি কথাও পাব। আৰু যি কি নহওক, আজি 31 ডিচেম্বৰ, বছৰটো শেষ হৈ গ'লগৈ। বছৰটোত কি পালোঁ কি নাপালোঁ বুলি ক'বলৈ গ'লে বহুত কিবা কিবি হেৰুৱালোঁ মই। মোৰ বহুত লোকচান হ'ল এই বছৰটোত। মোৰ ব্যৱসায় ক্ষেত্ৰত বহুত লোকচান হ'ল, বহুত বেছি লোকচান হৈ গৈছে আচলতে। মই আপোনালোকক ক'বলৈ ভাষা নাই, আপোনালোকে জানেই আচলতে। আৰু সেই লোকচানখিনি হোৱাৰ কাৰণেই আচলতে ভগৱানে মোক মই পাহৰি গৈছিলোঁ যে আপোনালোকৰ যিটো হৈ আছে এতিয়া, যে ভগৱান নামৰ এক স্থিতি যে আছে পৃথিৱীত, সেই কথাটো মানে অকণমান আমি ফালৰি কাটি যাওঁ কেতিয়াবা। আৰু সেইকাৰণে আমাৰ বহুত বেছি বিপদ আহি যায়। সেইকাৰণে মোক এটা ৰাস্তা দেখুৱাই দিলে যে ভগৱানৰ ওচৰত যোৱা, তুমি হয়তো সফল হ'বা। আৰু তুমি যেতিয়া সফল হ'বা, তেতিয়া তুমি আন 10জনক ক'ব পাৰিবা, কাৰণ তোমাৰ এটা মাধ্যম আছে ক'ব পৰাকৈ, এখন মুখ আছে ক'ব পৰা। মানে যিয়ে নহওক, এতিয়া আপোনালোকক যে ক'লোঁ, এই 3-4 মাহত মই আপোনালোকৰ লাখ লাখ মানুহৰ সৈতে জড়িত হৈ গ'লোঁ অসমৰ। আৰু এই অসমৰ লাখ লাখ মানুহৰ মাজত হাজাৰ হাজাৰ মানুহে মোৰ ভিডিঅ' চাই পৰিত্ৰাণ পালে, তেওঁলোকৰ বহুত বেছি উপকাৰ হৈ গ'ল। গতিকে এইটো এটা মোক ভগৱানে ৰাস্তা দি দিলে যে তুমি এইফালেই যাব লাগিব। কাৰণ মোৰ দেউতা, আপোনালোকক কৈয়ে আহিছোঁ যে মোৰ দেউতা আমাৰ বৈষ্ণৱৰ আচাৰ্য হয়, গুৰু হয় তেওঁ। তো তেওঁ শিক্ষিত এজন লোক আছিলে, ইংৰাজীত তেওঁ MA, ময়ো কম্পিউটাৰ বিভাগত গ্ৰেজুৱেশ্যন লোৱা, কম্পিউটাৰ ছায়েন্সত। গতিকে কোনোবা এফালে মানে লৈ যাব লাগে যে, সেইকাৰণে মোক লৈ গ'ল আপোনালোকৰ ফালে। এতিয়া গ'লোতো হয়, এতিয়া ওলাব নোৱাৰা হ'লোঁ। এতিয়া এনেকুৱা হ'ল যে আপোনালোকক মই মানে এৰিব নোৱাৰা হ'লোঁ, আপোনালোকেও মোক এৰিব নোৱাৰা হ'ল চাগে কোনোবা ক্ষেত্ৰত। এতিয়া এনেকুৱা হৈছে, এতিয়া মানে মোৰ, আপোনালোকে বেয়া নাপাব যে মোৰ 3-4 দিনমান হৈ গ'ল, মোৰ ফোনটো যিটো আপোনালোকৰ সৈতে যোগাযোগ কৰি থাকোঁ, সেই ফোনটো কিন্তু অফ কৰি ৰাখিছোঁ। ইমানেই গা চা বিষাইছে, ইমানেই চৰ্দি, মানে গা অসুখ, সেইকাৰণে মানে মই কৰিব পৰা নাই আচলতে, ইচ্ছা কৰিও। কাৰণ ফোনটো খুলি দিওঁতেই আপোনালোকে বিশ্বাস কৰক, আপুনি ফোন কৰে, সকলোৱে ফোন কৰে, ফোন মতে মানে ইটোৰ পিছত সিটো ফোন আহোঁতে মানে মই নোৱাৰা হৈ যাওঁ। কাৰণ 5-6 দিনমান ব্যৱসায়ত সময় দিয়া নাই, সেইখিনি দিছোঁ। ঘৰলৈ আহিও যে মই সময় দিব পাৰিছোঁ সেইটো নহয় বাৰু, যিকোনো লোকসকল আহি থাকে, কথা পাতি আছোঁ, কিন্তু তথাপিও অকণমান জিৰণিটো প্ৰয়োজন হয়। সেই জিৰণিখিনি লৈছোঁ। আৰু ইফালে হোৱাটছআপ মেছেজ প্ৰায় মানে 1000ৰ ওপৰত হৈ গৈছে প্ৰত্যেক দিনে, মানে মই মিলাব পৰা নাই। আপোনালোকে সেইকাৰণে মই এইকাৰণেই কৈছোঁ যে আপোনালোকে মোক বেয়া নাপাব, ক্ষমা বিচাৰিছোঁ যে মই মেছেজ চাবই পৰা নাই, একেবাৰে চাবই পৰা নাই। কেনেকৈ চাব বাৰু কওকচোন? মানুহটো এটা মানুহে কিমানখিনি কাম একেবাৰতে চম্ভালিব? সেইকাৰণে অকণমান দেৰি হৈছে। চাম, সকলোৰে মেছেজৰ কথা পাতিম। কিন্তু আজি এই ভিডিঅ'টোৰ উদ্দেশ্যটো অকণ বেলেগ, যে যিহেতু এই বছৰটো গ'লেই, যি গ'ল গুচি গ'ল। শনিৰ বছৰ আছিল, সকলোকে শনি লাগি গুচি গ'ল। শনি লাগিল, সকলোৰে বেয়া দিন আহিল, বহুতৰ ভাল দিনো আহিল। শনিয়ে বহুতক উপকাৰ কৰিলে। আৰু ময়ো আপোনালোকৰ সৈতে জড়িত হৈ নথৈ আনন্দিত হৈছোঁ যে আপোনালোকক বছৰটো শেষৰ ফালে হ'লেও আপোনালোকক এটা পৰিয়াল গঢ়ি দিলোঁ। আৰু যিমান দিনলৈ চেষ্টা কৰোঁ, আপোনালোকৰ পৰিয়ালৰ মাজতে নিজৰ পৰিয়ালৰ এজন হৈ থাকিবলৈ চেষ্টা কৰিম মই। কিন্তু অহা কাইলৈৰ পৰা নতুন এটা বছৰ। এই নতুন বছৰটো কোৱা হৈছে যে মংগলৰ দিন, হনুমানজীৰ দিন। গতিকে আশা কৰোঁ সকলোৰে দিনবোৰ ভালে যাব। আৰু সেই উদ্দেশ্য লৈয়ে যিসকল লোকে আজি বহুত দিনৰ পৰা মোক তেওঁলোকে আমাৰ নামঘৰত চাকি বন্তি শৰাই দিবলৈ বিচাৰিছিলে, সিদিনা জ্যোৎস্না চেতিয়া বাইদেউ,
বাইদেউ হ'ব খুৰীয়ে হ'ব তেখেতে মোক দি পঠাইছিলে শৰাইৰ কাৰণে সম্পূৰ্ণ শৰাইৰ এক যোগাৰ দি পঠাইছিলে ডিব্ৰুগড়ত আৰু তেখেতৰ সেই শৰাইৰ কথাটো মই চিন্তা কৰি যিহেতু শৰাইখন আগবঢ়াইছে যেতিয়া মইতো অনুষ্ঠান এটা কৰিব লাগিব গতিকে আজিৰ দিনটো ভাবিছিলোঁ মঙলবাৰ কৰিম বুলি কিন্তু আজিৰ দিনটো অকণমান অসুবিধা হ'ল গাঁৱৰ 2-এজন মানুহৰ কিবা ব্যস্ততা হ'ল গতিকে শৰাই এখন দিয়া হ'ব যেতিয়া অকণমান ভালকৈ এটা অনুষ্ঠান কৰা হওক বুলি ভাবিলোঁ দেউতাৰ সৈতে আলোচনা কৰিলোঁ তেখেতৰ শৰাই কথাটোকে চিন্তা কৰি লগতে যিমানবোৰ মানে প্ৰায় 700-800 মান লোকে মোক ডিব্ৰুগড়ত তেওঁলোকৰ ঘৰৰ কাৰণে চাকি এগছ দিবলৈ মংগলৰ কাৰণে দিবলৈ তেওঁলোকৰ যাতে ভাল হয় কাম সিদ্ধি হয় তেওঁৰ কাৰণে চাকি এগছ দিবলৈ ঘৰখনৰ কাৰণে দিছিলে কিন্তু মই এগছ চাকি দিয়াই নহয় মই ভাবিলোঁ তেওঁলোক সকলোৰে হৈ এভাগ নাম আয়োজন কৰোঁ গতিকে দেউতাৰ লগত আলোচনা কৰিলোঁ অহাকালিলৈ 1 জানুৱাৰী বুধবাৰ তাৰিখে এক ধুনীয়া অনুষ্ঠান আমাৰ ঘৰত কৰা হ'ব তাৰ কাৰণে আপোনালোকক এনেদৰে নিমন্ত্ৰণ জনাইছোঁ যদিও আপোনালোক যথেষ্ট দূৰত হয় মোৰ পৰা তথাপিও নিমন্ত্ৰণ ভাগ দিছোঁ কাৰণ আপোনালোকে মোক আপোনালোকৰ ঘৰৰ হৈ চাকি বন্তি দিব দিছিলে মই আপোনালোকৰ কাৰণে কাইলৈকে দি দিম কাইলৈকে ধুনীয়াকৈ জ্বলাম গোটেই কথাখিনি কাইলৈ কৰি দিম এভাগ নাম কৰিম সকলোৱে হৈ ৰাজহুৱাভাৱে আশীৰ্বাদ ল'ম আপোনালোকৰ কাৰণে সেই আশীৰ্বাদৰ ভিডিঅ' বনাই আপোনালোকক মই দিম গতিকে মোৰ এড্ৰেছটো এনেধৰণৰ যে মোৰ ঘৰ আপোনালোকে জানে যে তেজপুৰত তেজপুৰ বুলি ক'লেতো তেজপুৰখন বহুত ডাঙৰ তেজপুৰখনৰ আপুনি ক'লৈ আহিব এতিয়া কথাটো আকৌ বুজি লওক যদি আপোনালোকে আহিব বিচাৰে যদিহে আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ তেজপুৰৰ এটা মেইন পইণ্ট হৈছে মিছন চাৰিআলি দেই নামটো মনত ৰাখিব বিশ্বনাথ চাৰিআলি নহয় কিন্তু মিছন চাৰিআলি পইণ্টৰ পৰা আপোনালোকে ক'ব লাগিব যে ঢেকীয়াজুলিৰ ৰাস্তা কোনটো ঢেকীয়াজুলি হওক বা মঙলদৈ হওক সেই ৰাস্তাটো কোনটো আপোনালোকে মিছন চাৰিআলিত আহি পইণ্টত ৰখি কাৰোবাক সুধিব যে ঢেকীয়াজুলি কোনফালে যায় ঢেকীয়াজুলি কোনফালে যায় বুলি কোৱাৰ লগে লগে আপোনাক দেখাই দিব যে ঢেকীয়াজুলি কোনফালে যায় তেতিয়া আপুনি এটা মনত ৰাখিব যে আপুনি যোনডোখৰত মানুহক সুধিছে মিছন চাৰিআলি পইণ্টত তাৰ পৰা কেৱল 2 পৰা 2.5 কিলোমিটাৰমান আহিলেই আমাৰ ঘৰ পাব গতিকে ঢেকীয়াজুলি ৰাস্তাটোহে ঢেকীয়াজুলি যাব নালাগে মই কথাটোহে কৈছোঁ আপোনালোকে মিছন চাৰিআলিত লৈ ঢেকীয়াজুলিৰ ফালৰ ৰাস্তাটো 2 কিলোমিটাৰমান আহোঁতেই পাব এখন 441 নামৰ এখন বোৰ্ড সেই 441 বোৰ্ডখনত কাৰ চিন মৰা আছে যে ইফালে 441 যায় মানে আমাৰ ইয়াত আৰ্মিৰ এটা ডাঙৰ এৰিয়া আছে ছিগনেল ৰেজিমেণ্ট আছে তো 441 বোৰ্ডখন দেখাৰ লগে লগে যদি আপুনি ঢেকীয়াজুলিৰ ফালৰ পৰা আহে তেনেহ'লে বোৰ্ডখন নেদেখিব আপোনালোকে যদি সেইফালৰ পৰা আহে মানে মিছন চাৰিআলিৰ ফালৰ পৰা আহে উভতি মানে মিছন চাৰিআলিৰ ফালৰ পৰা আহিলে 441খন দেখা পাব সেই বোৰ্ডখনত এনে আপোনালোকে সোমাই দিব হিচাপ কৰিব 1 2 3 4 তো সেই 4 নম্বৰ ঘৰখনতে সোমাব অনুষ্ঠানটো হ'ব ধুনীয়াকৈ যদি আহে তেনেহ'লে আহিব আপোনালোকক সঁচাকৈ মই মানে লগ পাই খুবেই ভাল লাগিব কিন্তু যিহেতু আপোনালোক সকলো দূৰৰ কাইলৈ 1 তাৰিখ সকলোৱে নিজৰ নিজৰ ঘৰত ব্যস্ততা হয়তো থাকিব তথাপিও কৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰিব খুব ধুনীয়া এটা অনুষ্ঠান হ'ব গতিকে মানে গোটেই অসমৰ কাৰণে অসমৰ লোকসকলৰ কাৰণে প্ৰাৰ্থনা জনোৱা সেৱা জনোৱা এটা ধুনীয়া অনুষ্ঠান হ'ব লগ পাই আপোনালোকক ভালো লাগিব যদি পাৰে আহিব আৰু মই আপোনালোকক কৈয়ে দিওঁ যে মোৰ ঘৰততো কোনো ধৰণৰ মন্দিৰ নাই আচলতে আপোনালোকে এটা ভুল কৰি থাকে যে মোক মন্দিৰ কৈ থাকে মন্দিৰ নাই আচলতে মোৰ ঘৰত এভাগ গোসাঁই ঘৰ আছে য'ত নামঘৰ বুলি কওঁ এই নামঘৰতে আমাৰ দেউতা যিহেতু বৈষ্ণৱৰ আচাৰ্য তেখেতে নাম গুণ গায় তেওঁ আমাৰ লোকসকলক শৰণ ভজন তেনেকৈ দিয়ে তেওঁ বহুত দিনৰ পৰা সাধনা কৰি আহিছে ঈশ্বৰ সাধনা কৰিছে তেওঁ বহুত কিবা কিবি কৰি আহিছে সেইকাৰণে দেউতাৰ চাগে নামঘৰ ভাগত কিবা নহয় কিবা এটা মহত্ব আছে যাৰ কাৰণে বহুত বিষ লৈ অহা মানুহে বিষত সেৱা কৰি উঠি আহি মোক কয় যে বিষটো ভাল হৈ গৈছে তেনেকুৱা ধৰণৰ কিছুমান কথা লোকসকলে কয় মই আপোনালোকক কেৱল জনাইহে দিওঁ আচলতে তেনেকুৱাই কথাবিলাক গতিকে কথাটো আপোনালোকক জনালোঁ বছৰটো শেষেই হৈ গ'ল নতুন বছৰটো সকলোৰে যাতে ভালে যায় তাৰ কাৰণে মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা জনাম আৰু আপোনালোকেও মোৰ বাবে মৰম আশীৰ্বাদ কৰিব আৰু এইখন সেইদিনা ডিব্ৰুগড়ত দিছিলে এগৰাকী বাইদেৱে দিছিলে তেখেতৰ কামটো ছাকচেছ হোৱাৰ কাৰণে তেখেতে নিজে বৈ এখন এৰী বুলি কৈছিলে এৰী সূতাৰে বৈ দিছে মোক কিমান ধুনীয়া তো তেখেতৰ কামটো ছাকচেছ হোৱাৰ কাৰণে তেওঁ মোক দিছে তেওঁ যদি চাই আছে ভিডিঅ'টো অকণমান কমেণ্ট এটা কৰি দিব আপোনাৰ দিয়া উপহাৰটো মই লৈ আছোঁ আৰু বহুত উপহাৰ আছে মোক বহুত কিবা কিবি দিছিলে কালি দেখিছিলে নে ইমান মৰমত মোক এখন মুগাৰ গামোচা দিছিলে মীনা সোণোৱাল বাইদেৱে ঠিক তেনেকৈ মাকুমা বাইদেউগৰাকীয়েও তেনেধৰণৰ আন এখন মুগাৰ গামোচা দিছিলে সেইখনো কোনোবা দিনা লৈ আপোনালোকৰ সৈতে ভিডিঅ' বনাম গতিকে ভাল লাগে কিছুমান দিয়কচোন মানে কিবা এটা যে আপোনালোকৰ কাৰণে কৰিব পাৰিছোঁ কিবা এটা মানে
অসমত যে এক নতুন কিবা এটা সৃষ্টি কৰিছো গোটেই অসমখনত আজি শুনক না আজি আজি কোন আহিছিল জানেনে সেই যে বাইদেউ গৰাকী যে ঠাইৰ নামটো নকওঁ এই যে বেজৰৰ নামত যে 12 লাখ 13 লাখ মান টকা খৰচ কৰিছিলে যে সেই বাইদেউ গৰাকী মোৰ ওচৰলৈ আহিছিলে তেখেতে বহুত দূৰৰ পৰা আহিছে গাড়ী চাড়ী ভাড়া কৰি আহিছে মই সেইকাৰণে ক'লো যে তেওঁ মিছন চাৰিআলিত মানে মিছন চাৰিআলিত সোমাব লাগে বুলি তেওঁ একদম বিশ্বনাথ চাৰিআলি পালেগৈ আকৌ বিশ্বনাথ চাৰিআলিৰ পৰা ইমান দূৰ আকৌ তেজপুৰলৈকে ঘূৰি আহিছে গতিকে কথাবিলাক তেনেকুৱা মিছন চাৰিআলিহে বিশ্বনাথ চাৰিআলি নহয় সেই বাইদেউ গৰাকীকতো মোৰ খুবেই ভাল লাগে তেওঁ ইমান ডাঙৰ এটা সমাধান হৈ গ'ল গতিকে তেওঁ আহিছিলে তেওঁ লগ পালোঁ তেওঁক খুবেই ভাল লাগিল তেওঁ আহিছে আৰু তেওঁ যিখিনি মানে জীৱনত ঘটি যোৱা ঘটনা আপোনালোকতো আগতেই কৈছোঁ গতিকে সকলোৰে ভাল হ'ব লাগে সেইটোৱে চিন্তা কৰি আছোঁ সকলোৰে ভাল হওক আপোনালোকৰো ভাল হওক আৰু অহাকালিলৈ পাৰিলে আহিবলৈ নাপাহৰিব আৰু নোৱাৰিলেও একো নাই আপোনালোকৰ কাৰণে মইতো সেৱা প্ৰাৰ্থনা কৰিমেই আৰু যিমানসকল লোকে ডিব্ৰুগড় তিনিচুকীয়া হওক মাকুম হওক আপোনাৰ পানীতোলাত বাইদেউগৰাকী হওক বা আপোনাৰ মানে গোটেই ডিমৌত বাইদেউগৰাকী মানে লগ কৰিছিলে গেষ্ট হাউচত লগ কৰিছিলে আৰু আপোনাৰ মৰাণত যিসকলে লগ কৰিছিলে যিমানসকল লোকে মোক ডিব্ৰুগড় এই যাত্ৰাটোত তেওঁলোকৰ ঘৰখনৰ মংগলৰ কাৰণে তেল সলিতা আগবঢ়াই দিছিলে তেওঁলোক সকলোৰে মংগলৰ কাৰণে তেওঁলোকৰ প্ৰত্যেকটো বটলৰ পৰা এটোপাল হ'লেও তেল দি মই কালিলৈ যিভাগ নাম কৰিম সকলোৰে মংগলৰ কাৰণে কৰিম আপোনালোকে মোকো আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ মংগলৰ কাৰণে মই সদায় প্ৰাৰ্থনা কৰি থাকিম আশা কৰোঁ আপোনালোকৰ ভাল হ'ব নতুন বছৰটো আৰু ঠিক তেনেকৈ আজিৰ ভিডিঅ'টো এৰিছোঁ ইমানতে সকলো ভালে থাকিব মোৰ কিন্তু ভাগৰ মৰা নাই বহুত কষ্ট যেন লাগি আছে টোপনি আহি থাকে কেইদিনমানৰ ভাগৰ লাগি আছে ন গতিকে ফোনটো অফ কৰি ৰাখিছোঁ ফোনটোৰ কাৰণে চিন্তা নকৰিব ফোনটো আকৌ খুলিমেই যেতিয়া কথা পাতিমেই হোৱাটছআপ মেছেজো সকলোৰে চাম জানো কিছুমান লোকৰ বহুত আৰ্জেণ্ট হৈ আছে মেছেজটো চোৱাটো কিন্তু মই মেছেজটো চাম কেনেকৈ কওকচোন হাজাৰ মেছেজ হৈ আছে মই 500 নম্বৰ মেছেজটো 300 নম্বৰ মেছেজটো উলিয়াই চাবলৈ মোৰ ক্ষমতা মোৰ শক্তিটো নাই মানে আচলতে বৰ্তমান গতিকে চব কৰি আছোঁ গোটেইখিনি কৰি আছোঁ আৰু নিমন্ত্ৰণো তেনেকৈ দি আছে সেইদিনা ডিব্ৰুগড়ৰ পৰা আহি ঘৰ পাই ৰাতি শুইছোঁ তেনেকুৱাতে এগৰাকী শিৱসাগৰৰ পৰা লোক আহিছে আহি পেলাই দেউতাক লগ কৰি গৈছে দেউতাক লগ কৰি পেলাই কৈ গৈছে যে তেখেতৰ জীৱনত যি ডাঙৰ 3টা সমস্যা আছিলে সেই ডাঙৰ 3টা সমস্যা 2টা সমস্যা সমাধান হৈ গ'ল সেইকাৰণে তেওঁ মোক লগ কৰিব আহিছিলে কিন্তু মোক লগ নাপালে কাৰণ মই 4:30 বজাত আহি পাইছিলোঁহে ঠিক তেনেকৈ সেইদিনাই বিশ্বনাথ চাৰিআলি আমাৰ বাইদেউ আহিছিলে এগৰাকী তো তেখেতৰ ঘৰলৈও মই গৈছোঁ গতিকে সকলোৱে মংগলৰ কাৰণে কিবা এটা কৰি আছোঁ সকলোৱে মোক আদৰি লৈছে ভাল পাইছে কালিও নগাঁৱৰ পৰা আহিছে আজিও বহুত দূৰৰ পৰা লোকসকল আহিছে সকলোৰে ভাল হওক মুঠতে সেয়াই আৰু সকলোৰে ভাল হ'লে মোৰো ভাল লাগিব আৰু যিসকল লোকে ইমান দিনে মোক কৰি আছিলে সেৱা প্ৰাৰ্থনা জনাবলৈ কৈ আছোঁ সকলোৰে হৈ অহা কাইলৈ 1 জানুৱাৰী তাৰিখে 2025 চনৰ 1 জানুৱাৰী তাৰিখে আপোনালোকৰ কাৰণে মই ৰাজহুৱাভাৱে সেৱা প্ৰাৰ্থনা জনাম সকলোকে নিমন্ত্ৰণ জনালোঁ এড্ৰেছটোতো কৈয়ে দিলোঁ গতিকে আহিব সকলো ধন্যবাদ